কেনে কেনেকুৱা লাগিলে সেইটো কাৰণেই কয় বেছি অহংকাৰ মানে অহংকাৰে পতন বুলি কয় যে এনেকে গছত মানুহে উঠাই দিয়ে আৰু ঠেচ কৰি কাটি দিয়ে বাল কৰিবি তহঁতে চানা বৰ আহে কাক কৈছো ৰাইজসকল গম পাইছে নহয় ব্যক্তি বিশেষৰ উল্লেখ নকৰি পেলাই আপোনালোকে বক্তব্য ৰাখক মই পুনৰ কৈছো যে এনেকুৱা বক্তব্যবিলাক আপোনালোকে নাৰাখিব আৰু এনেকুৱা বক্তব্য আৰম্ভ হলে আমি কিন্তু তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে আমি কিন্তু অনুমতি প্ৰদান নকৰিম আমি বক্তৃতা দি আছো আমি কি ক'ব লাগে কম তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে আৰু এখন এটা ৰাজনৈতিক মই এতিয়া সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকৈ ক'বলৈ নাই আপোনালোকে ভিতৰত চালে সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছোঁ দিয়া নিদিয়াটো কি আছে মই এনেও আমাৰ স্থিতি আমি পাতিম কিন্তু এটা কথা মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলেই হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছোঁ মই ইলেকশ্যন জিকাব নোৱাৰোঁ শিৱসাগৰ জনগণে জিকাব নাই নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই